লোকসভা সমষ্টিক আশা কৰিছিলোঁ সেই ধৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আগবাঢ়ি গৈ আছে আৰু ইতিমধ্যে খুব প্ৰাৰম্ভিক অৱস্থাত আছে। গতিকে আমাৰ যি লিড এই লিড লাহে লাহে বাঢ়ি গৈ থাকিব। কিমান আশাবাদী আছে? 100% আশাবাদী। কিবা পৰিকল্পনা সৰ্বানন্দ সোণোৱাল জিকাৰ পিছত কেনেদৰে হ'ব? মোদী ডাঙৰীয়াৰ চৰকাৰ তৃতীয়বাৰৰ কাৰণে দেশত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু নিশ্চিতভাৱে মোদী ডাঙৰীয়াই যোৱা 10টা বছৰ যি বিকাশৰ দিশেৰে আমাৰ দেশখনক আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। নিশ্চিতভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই মোদী চৰকাৰৰ যিখন কেবিনেট হ'ব সেই কেবিনেটত অন্যতম গুৰুত্বপূৰ্ণ এগৰাকী মন্ত্ৰী হিচাপে তেখেত নিশ্চিতভাৱে স্থান পাব আমি সকলোৱে আশা কৰিছোঁ। আৰু মই ভাবোঁ যে মোদী ডাঙৰীয়াৰ এই বিকাশ যাত্ৰা আমাৰ দেশবাসীক স্বাভিমানে আগুৱাই লৈ যোৱাৰ পৰিৱেশ তৃতীয়বাৰৰ কাৰণে ৰচনা হ'ব। কিমান হাতত জয়ী হ'ব বুলি ভাবে সৰ্বানন্দ সোণোৱাল? এতিয়া আৰম্ভ হৈছে, লাহেকে আৰু অলপ 1-1.5 ঘণ্টাৰ পিছত আমি ক'ব পাৰিম। আমাৰো লিড খুব সন্তোষজনকভাৱে আগবাঢ়ি আছে। আশা কৰিছিলোঁ সেই ধৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আগবাঢ়ি গৈ আছে আৰু ইতিমধ্যে খুব প্ৰাৰম্ভিক অৱস্থাত আছে। গতিকে আমাৰ যি লিড এই লিড লাহে লাহে বাঢ়ি গৈ থাকিব। কিমান আশাবাদী আছে? 100% আশাবাদী। কিবা পৰিকল্পনা সৰ্বানন্দ সোণোৱাল জিকাৰ পিছত কেনেদৰে হ'ব? মোদী ডাঙৰীয়াৰ চৰকাৰ তৃতীয়বাৰৰ কাৰণে দেশত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু নিশ্চিতভাৱে মোদী ডাঙৰীয়াই যোৱা 10টা বছৰ যি বিকাশৰ দিশেৰে আমাৰ দেশখনক আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। নিশ্চিতভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই মোদী চৰকাৰৰ যিখন কেবিনেট হ'ব সেই কেবিনেটত অন্যতম গুৰুত্বপূৰ্ণ এগৰাকী মন্ত্ৰী হিচাপে তেখেত নিশ্চিতভাৱে স্থান পাব আমি সকলোৱে আশা কৰিছোঁ। আৰু মই ভাবোঁ যে মোদী ডাঙৰীয়াৰ এই বিকাশ যাত্ৰা আমাৰ দেশবাসীক স্বাভিমানে আগুৱাই লৈ যোৱাৰ পৰিৱেশ তৃতীয়বাৰৰ কাৰণে ৰচনা হ'ব। কিমান হাতত জয়ী হ'ব বুলি ভাবে সৰ্বানন্দ সোণোৱাল? এতিয়া আৰম্ভ হৈছে, লাহেকে আৰু অলপ 1-1.5 ঘণ্টাৰ পিছত আমি ক'ব পাৰিম। আমাৰো লিড খুব সন্তোষজনকভাৱে আগবাঢ়ি আছে।